অসম ক্ৰিকেট সন্থাই তৃতীয় বাৰ্ষিক এছিয়া কৰ্পৰেট ক্ৰিকেট আৰম্ভ কৰিবলৈ গৈ আছে। অহা কাইলৈ 10 তাৰিখৰ পৰা 22 মাৰ্চলৈকে হ'ব। 3টা ভেন্যুত হ'ব। জাজেছ ফিল্ড গুৱাহাটী, বৰ্ষাপাৰা NXC গ্ৰাউণ্ড আৰু উত্তৰ ফুলুঙত থকা এছিয়া ক্ৰিকেট একাডেমি গ্ৰাউণ্ড। এই তিনিখন গ্ৰাউণ্ডত টোটেল 36টা দলে যোগদান কৰিছে। ইনফেক্ট যোগদান বহুতে কৰিছে, কিন্তু 36টাক শ্বৰ্ট লিষ্টেড কৰি পেলাই তেওঁলোকক পাৰ্টিচিপেট কৰিবলৈ ইনভাইট কৰিলে আৰু তেওঁলোকে এই আগন্তুক 12-13 দিনত খুব এখন কম্পিটিটিভ টুৰ্ণামেণ্টত পাৰ্টিচিপেট কৰিব। T20 ফৰ্মেটত খেলকেইখন খেলুৱাব আৰু কিছুমান খেল লীগ বেচিছত হ'ব আৰু কিছুমান খেল নকআউট বেচিছত হ'ব আৰু ফাইনেল খেলখন 22 তাৰিখে অনুষ্ঠিত হ'ব। আৰু ইয়াতে অসমৰ উদীয়মান যিসকল খেলুৱৈ, যিসকল কিছু অনুষ্ঠানৰ লগত জড়িত, তেওঁলোকে ইয়াতে পাৰ্টিচিপেট কৰিব। আৰু আমাৰ অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা এইটো মই এটাই জানো যে তেওঁলোকে এই যিটো প্ৰচেষ্টা কৰিছে, এই প্ৰচেষ্টাৰ ফলত অসমত আগন্তুক দিনত যাতে অসমৰ পৰা উঠি অহা ক্ৰিকেটাৰসকলে ভাল কৰ্মক্ষেত্ৰ এখন পায়, ভাল কৰ্মসংস্থান পায়, তাৰ কাৰণে উদ্যোগ লৈ অসম ক্ৰিকেট সন্থাই এই যিটো পদক্ষেপ লৈছে এইটো সঁচাকৈ প্ৰশংসনীয়। আৰু মই ভাবোঁ যে এই টুৰ্ণামেণ্টখনৰ যোগেদি আগন্তুক দিনত অসমৰ ক্ৰিকেটাৰসকলে অকল ভাল এখন ক্ৰিকেট টুৰ্ণামেণ্টে খেলিব নাপায়, তাৰ উপৰি তেওঁলোকে এখন ভাল কৰ্মক্ষেত্ৰ বিচাৰি উলিয়াবলৈ সক্ষম হ'ব। IPLৰ চিডিউল 12 তাৰিখে আপোনালোকে পাব। 12 তাৰিখৰ পিছত IPLৰ চিডিউলখন হ'ব। 2-এটা এনেই চিডিউল হৈ আছে। প্ৰথম 20 দিনৰ আমি চিডিউল এখন এনাউন্স কৰিম, কাৰণ অসমত, ৱেষ্ট বেংগলত আৰু তামিলনাডুত ইলেকশ্যনৰ নটিফিকেশ্যনৰ কাৰণে আমি বাট চাই আছোঁ। হয়তো আগন্তুক 4-5 দিনত নটিফিকেশ্যন ওলোৱাৰ পিছত আমি গোটেই চিডিউলখন এনাউন্স কৰিম। কিন্তু আমি প্ৰথম 20 দিনৰ আমি চিডিউল এখন ৰেডি কৰিছোঁ আৰু সেইখন আমি 12-13 তাৰিখত অসম তথা ভাৰতৰ ৰাজ্যৰ আগত মুকলি কৰি দিম। চাওক, বৰ্ষাপাৰাত ইতিমধ্যে কৈ থোৱাই আছে যে ৰাজস্থান ৰয়েলছে 3খন হোম মেটচ খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বোৰ্ডেও তাতে সহমতি জনাইছে। চ' এইবাৰ গুৱাহাটীত 3খন IPLৰ মেটচ অনুষ্ঠিত হ'ব। সেইটো চাওক, আমাৰ বিবেচনা হৈ আছে। যোৱাকালি আমি 3টা বজালৈকে টীমটোৰ লগত বিভিন্ন অনুষ্ঠানত আছিলোঁ। আমি এই 2 দিনতে তেওঁলোকৰ এই টুৰ্ণামেণ্টখন জিকাৰ কাৰণে যিখিনি কৰিব লগা কৰিম। আৰু আগন্তুক 15 তাৰিখে অৰ্থাৎ অহা দেওবাৰে আমাৰ যিটো বাৰ্ষিক এনুৱেল এৱাৰ্ড চেৰিমনি হয়, নামন বুলি কয়, NAMAN, নামন অনুষ্ঠিত হ'ব দিল্লীত। আৰু দিল্লীত আমি যোৱা এবছৰ যিকেইটা ভাৰতীয় দলে বিশ্বৰ ICC ট্ৰফি জিকি অহাত তেওঁলোকে সাফল্য হৈছিলে, সকলোকে আমি তাতে সম্বৰ্ধনা জনাম। তাৰ লগতে বেষ্ট আমাৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডবোৰ থাকিব। আৰু এইবাৰ যিবিলাক ডমেষ্টিক টুৰ্ণামেণ্ট হৈছিলে তাতে ভাল পাৰফৰ্মেঞ্চ কৰা সকলো ক্ৰিকেটাৰকে আমি পুৰস্কৃত আৰু আমি তেওঁলোকক ফেলিচিটেট কৰিম।